মাঘৰ বিহু বুলি মই পিঠা বনাইছিলোঁ আৰু মাহকে নলয় ৰিধিয়ে মোৰ লগতে আহি পিঠা বনাবলৈ লৈছেহি। পিঠা বনাই দেখি পেলাই কৈছে যে খুব ভাল লাগে বোলে পিঠা বনাই। তাৰপিছতে মোৰ পৰা হেতাখন কাঢ়ি লৈ এয়া তাই পিঠা বনাইছে। ফাৰ্ষ্ট ট্ৰাই। যি কি নহওক কৰিবলৈ মনটো মেলিছে। ডাঙৰ হ'লে চাগে পাৰিব আৰু বনাবলৈ। বঢ়িয়া হৈছে। হ'ব দে গুড় দিয়া। হাঁহিছোঁ এটা কি ফূৰ্তি পিঠা বনাবলৈ পায় আৰু বনাবলৈ লাগে। মই কৈছোঁ নালাগে পটককৈ দিয়া দে সেই তাই দেই যাব এতিয়া এখন বনাইছে। এয়া আকৌ বনাইছে। গুড় দিছে গুড় দি এইফালে পিঠা জ্বলিলেই গুড় দি শেষ হয় মানে। বছ হৈ যাব এতিয়া উঠি আহা। মই কৈছোঁ থোৱা হৈ দিয়া যাব গেছটো কমাব লাগিব এতিয়া। সেয়াই আৰু দিয়া বিহুৰ পিঠা এবাৰ বনালে মাঘৰ বিহু দেই পিঠাৰ এই অৱস্থা মাছোৱালীয়া ৰিধিয়ে বনোৱা পিঠা আমাৰ দেই।